নিখিল ৰাভা জাতীয় পৰিষদ গঠন হৈছিল 1926 চনত আৰু তেতিয়াৰে পৰা ৰাভা জাতিৰ উন্নয়নৰ বাবে উত্তৰণৰ বাবে কাম কৰি আহিছিল আৰু শতবৰ্ষ গৰকিলে নিখিল ৰাভা জাতীয় পৰিষদে আৰু টংলাৰ হাবিগাঁৱত অহা 19, 20, 21, 22 তাৰিখে ইয়াতে অনুষ্ঠিত হ'ব শতবৰ্ষৰ অনুষ্ঠান আৰু তাকে লৈ এতিয়া প্ৰস্তুতি চলাই আছে আৰু এয়া ৰাভা জাতিৰ যিসমূহ নাচ বা যিসমূহ নৃত্য সেই নৃত্যসমূহ এনেধৰণে প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে। এয়া টংলাৰ হাবিগাঁৱৰ দৃশ্য আৰু টংলা হাবিগাঁৱত এনেধৰণে নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ উদযাপনৰ বাবে এনেধৰণে প্ৰস্তুতি চলাই আছে আৰু এয়া এক কৃষ্টি তেওঁলোকৰ যি জাতীয় কৃষ্টি সেই জাতীয় কৃষ্টিসমূহ এনেধৰণে তেওঁলোকে ৰিহাৰ্চেল কৰি আছে। গতিকে মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। হয়, এনেদৰে নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ উদযাপনৰ বাবে এয়া প্ৰস্তুতি চলি আছে আৰু ৰাভা জাতিৰ যিসমূহ কৃষ্টি সংস্কৃতি তেওঁলোকে এনেধৰণে শিকি থকা পৰিলক্ষিত হৈছে। গতিকে কি নাচ তেওঁলোকে অনুশীলন কৰি আছে মই তেওঁলোকৰ পৰাই কিছু কথা জানিব চেষ্টা কৰিম। আপোনালোকে মূলতঃ কি নৃত্য ইয়াতে শিকি থকা পৰিলক্ষিত? হয়, আমি ইয়াতে বৰ্তমান শিকি আছোঁ আমাৰ ৰাভাসকলৰ যি পতাকা উত্তোলন নৃত্য চান্দা, সেই নৃত্যটিৰ লগতে চাথাৰ, ৰুংটাংকাই আৰু ধাৱা নৃত্য, এই নৃত্যকেইটি আমি ইয়াতে প্ৰশিক্ষণ দি থকা হৈছে আৰু যি আমাৰ ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ অনুষ্ঠান সেই শতবৰ্ষ অনুষ্ঠানত আমি এই নৃত্যসমূহ প্ৰদৰ্শন কৰিম। ইয়াতে বহু শতাধিক যুৱক যুৱতী দেখা পাইছোঁ। ক'ৰ পৰা আহিছে এই নৃত্য? হয়, ইয়াতে 200ৰো অধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে। ইয়াতে প্ৰায় সংখ্যক আমাৰ ওদালগুৰি জিলাৰে আহিছে। ইয়াতে ভেৰগাঁও আঞ্চলিক, খৈৰাবাৰী আঞ্চলিক, টংলা আঞ্চলিক, পানেৰী আঞ্চলিক, তাৰপিছত ওদালগুৰি আঞ্চলিকৰ আছে, তাৰপিছত আকৌ কলাইগাঁও আঞ্চলিকৰ আছে। ইয়াতে তেওঁলোকক আজি কিমান দিন ধৰি শিকাই থকা হৈছে? আজিলৈকে আমাৰ 5 তাৰিখৰ পৰা 12 তাৰিখলৈকে আমি ইয়াতে প্ৰশিক্ষণ দিয়া হৈছে। আপোনালোকৰ এই শতবৰ্ষ অনুষ্ঠানত কোন অতিথি থাকিব বা বাকী প্ৰস্তুতি কেনেধৰণে চলে? আমাৰ এই শতবৰ্ষ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল থাকিব। তাৰোপৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী ইয়াতে উপস্থিত থাকিব আৰু অসমৰ বাহিৰৰ ৰাজ্যৰ মেঘালয়, পশ্চিমবংগ থাকিব। ইয়াৰ উপৰি বহিৰাষ্ট্ৰৰ নেপাল, ভূটান আৰু বাংলাদেশৰ প্ৰতিনিধিও ইয়াতে উপস্থিত থাকিব। ৰাভা জাতিৰ উত্তৰণৰ বাবে গঠিত হোৱা নিখিল ৰাভা জাতীয় পৰিষদৰ এয়া শতবৰ্ষ উদযাপনৰ বাবে তেওঁলোকে এনেধৰণে যি কৃষ্টি তেওঁলোকৰ ৰাভা জাতিৰ যিসমূহ কৃষ্টি সেই কৃষ্টিসমূহ এনেধৰণে এতিয়া তেওঁলোকে প্ৰশিক্ষণ লৈ আছে আৰু এয়া হৈছে এক আখৰা অনুষ্ঠান আৰু নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ অনুষ্ঠানত এইসকল নৃত্যশিল্পীয়ে তেওঁলোকে অহা হ'বলগীয়া যি নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ অনুষ্ঠানত তেওঁলোকৰ নিজৰ ৰাভা জাতিৰ যিসমূহ
কৃষ্টি সেই কৃষ্টিসমূহ এনেধৰণে প্ৰদৰ্শনৰ বাবে সাজু কৰি থকা পৰিলক্ষিত হৈছে।